নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি মোৰ হাতত দেখিছে এখন কাগজ, আৰু এই কাগজখনত আপোনালোকক সবিশেষ জনাবলৈ গৈ আছোঁ FCRৰ বিষয়ে। অৰ্থাৎ আপোনালোকৰ সকলোৱে জানে FCR, গতিকে FCRটোনো কি হয়, FCRটো কেনেকৈ উলিয়াব, আজি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। আৰু বহু নতুন ফাৰ্মাৰে কিন্তু এই প্ৰব্লেমটোত ভুগি থকা দেখা যায়, কাৰণ বহুতে এনেকুৱা হৈছে লিফটিং কৰি যোৱাৰ পিছতো যেতিয়ালৈকে GC খন নাহে তেতিয়ালৈকে তেখেতলোকে গম নাপায় যে তেখেতলোকৰ GCত FCR কিমান হৈ আছে, বা FCR তেখেতলোকে যদি কোম্পানীয়ে যিটো কয় সেইটোকে মানি লোৱা দেখা যায়, কাৰণ FCRটো আপুনি নিজে তেখেতলোকে চাব নাজানে। গতিকে আজি ভাবিছোঁ যে FCRৰ ওপৰত এটা ভিডিঅ' লৈ অহাটো খুবেই দৰকাৰ, কিয়নো মোকো বহু ফাৰ্মাৰে ফোন কৰি সুধি থাকে যে মোৰ FCRটোনো কিমান হৈছে চাই দিয়ক। গতিকে আজি আপোনালোকক সবিশেষ দেখাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজেই ধুনীয়াকৈ কেলকুলেশ্যন কৰিব পাৰিব যে কেনেধৰণে FCR আচলতে উলিওৱা হয় সহজ পদ্ধতিত। সম্পূৰ্ণ দেখাম, ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰি লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ। সকলোৱে কৈ থাকে যে FCR আচলতে FCR হয় কি? ঠিক আছে, FCRটো সকলোৱে জানে যে FCR বেছি হ'লে পইচা কম পাব, আৰু FCR যদি কমি যায় তেনেহ'লে পইচাটো বেছি পাব। কিন্তু আচলতে FCR হয় কি সেই বস্তুটো আপোনালোকে জানি লওক। FCR হৈছে ফিড কনভাৰ্চেশ্যন ৰেটিঅ', অৰ্থাৎ ফিড কনজিউম কিমান কৰিছে চৰাই। ঠিক আছে, ফিড কনজিউম কৰাটোকেই আপোনাৰ যি ছিষ্টেম হয়, ফিড কনজিউম কৰা ছিষ্টেমটোকে কি কোৱা হয়, FCR বুলি সাধাৰণ অৰ্থত কোৱা হয়। অৰ্থাৎ সিহঁতে দানা কিমান খাইছে সেই অনুপাতটোকে কোৱা হয় FCR বুলি। ঠিক আছে, এতিয়া কথাটো হ'ল কেলকুলেশ্যন ফৰ্মুলা, অৰ্থাৎ আপুনি কেনেধৰণে কেলকুলেশ্যন কৰিব যে আপোনাৰ FCRটো কিমান হৈ আছে। ঠিক আছে, এতিয়া মই ইয়াতে লিখিছোঁ কেলকুলেশ্যন ফৰ্মুলা, আৰু ইয়াতে লিখিছোঁ FCR, দেখিছে FCR। আৰু FCR কেলকুলেশ্যন ফৰ্মুলাটো হৈছে টোটেল ফিড কনজাৰ্ম ইন কেজি। ঠিক আছে, আৰু আপোনাৰ কি হ'ব, টোটেল ফিড কনজাৰ্মক আপোনাৰ কি কৰিব লাগিব, হৰণ কৰিব লাগিব টোটেল ৱেট গেইন। ঠিক আছে, অৰ্থাৎ টোটেল বডি ৱেট কিমান হ'ব সেইটোৱে এই টোটেল ফিড কনজাৰ্মক কি কৰিব লাগিব, হৰণ কৰিব লাগিব। ঠিক আছে, হৰণ কৰিলে যিটো ওলাই সেইটোৱে হ'ব আপোনাৰ FCR। ঠিক আছে, এতিয়া মই মোৰে যোৱা বেষ্টৰ মই কিছু ধৰি লৈছোঁ যে অৰ্থাৎ মোৰ পোৱালি আহিছিলে কিমান সেইটো প্ৰথমতে জানি লওক। পোৱালি আহিছিলে মোৰ 1680, অৰ্থাৎ ধৰি লওক আপোনাৰ 2000ৰো আহিব পাৰে বা বেলেগৰ 3000ৰো আহিব পাৰে। আপোনাৰ পোৱালি কিমান আহিছিলে ফাৰ্মত সেইটো প্ৰথম লিখি ল'ব। ঠিক আছে, তাৰপিছত লাগিব আপোনাৰ মৰ্টেলিটি। ঠিক আছে, মৰ্টেলিটি আপোনাৰ কিমান হৈছে, ঠিক আছে, সেইটোতো আপোনাৰ মেণ্ডিটৰী লাগিব। যদি আপোনাৰ মৰ্টেলিটিটো নিলিখে, ধৰি লওক 1680কে আপুনি কৰি দিয়ে, তেনেহ'লে আপোনাৰ FCRটো নিমিলিব। ঠিক আছে, গতিকে মৰ্টেলিটি কিমান হ'ল সেইটো লিখিব। এতিয়া কথাটো হ'ল, যদি আপোনাৰ 1600 মই 80 লৈছিলোঁ, তাৰে মোৰ মৰ্টেলিটি হ'ল 166, মই এতিয়া লিখিছোঁ, তাক কি কৰিম 1680ৰ পৰা 166 কি কৰিম মই মাইনাছ কৰিম। মাইনাছ কৰি দিয়াৰ লগে লগে থাকিল মোৰ 1514টা, অৰ্থাৎ 1514টা পোৱালি কি মোৰ জিন্দা আছে, আৰু 1514টা পোৱালি কি হৈছে মোৰ লিফটিং হৈছে, অৰ্থাৎ চেলিং হৈছে। ঠিক আছে, আৰু সেই চেলিং হোৱা বডি ৱেট, অৰ্থাৎ 1514টা যি পোৱালি আছিলে, যি চৰাই আছিলে, সিহঁতৰ বডি ৱেট কিমান, বডি ৱেট এভাৰেজ আহিছিলে 2 কিলো 370 গ্ৰাম, অৰ্থাৎ এই 1514টা চৰাইৰ কিন্তু টোটেল বডি ৱেট। ঠিক আছে, যদি ধৰি লওক আপোনাৰ লিফটিং হোৱা নাই, ধৰি লওক আপোনাৰ 30 দিন হৈছে বা 32 দিন হৈছে, তেতিয়া কেনেকৈ ৱেট কৰিব, আপুনি 3-4 কাটামান কি কৰিব, ৱেট কৰিব। এটা আপোনাৰ 5টাত এটা মতা দিব আৰু 4টা মাইকী দিব, তেনেকৈ আপুনি 4-5 কাটা ৱেট কৰিব। ৱেট কৰাৰ পিছত আপুনি কেলকুলেশ্যন কৰিব, ধৰি লওক 5 কাটা যদি দিয়ে, তেনেহ'লে আপুনি 5 কাটাত 5 গুণ 25টাত চৰাইত বডি ৱেটটো কিমান পালে সেইটোৱে আপুনি এভাৰেজ ধৰিব পাৰে। ঠিক আছে, তাৰ পৰা হয়তো 50 গ্ৰাম কমিব পাৰে, হয়তো বেছি হ'ব, তথাপি সেনেকৈ আপুনি ৱেট কৰিব পাৰে। তাৰপিছত যদি চাই 2 কিলো 337 গ্ৰাম, 2 কিলো 370 গ্ৰাম আহিছিলে, যিহেতু এভাৰেজ মোৰ 1514 পিচ চৰাইত, আৰু তাৰ যদি 1514 পিচ চৰাই যদি পূৰণ কৰোঁ মই 2 কিলো 370 গ্ৰাম বডি ৱেটটোৰ লগত, তেনেহ'লে মোৰ টোটেল বডি ৱেট আপোনাৰ সেই মোৰ ফাৰ্মখনত টোটেল মাল হৈছিলে 3588 কেজি 180 গ্ৰাম। ঠিক আছে, আৰু এইটো 0.18 গ্ৰাম, এইটো হৈছে টোটেল মোৰ গোটেই ফাৰ্মখনৰ লিফটিং হোৱা টোটেল বডি ৱেটটো হৈছে এইটো 3588 কিলো। এতিয়া যদি চাই মোৰ ইয়াতে যে যোনখিনি চৰাই 1514টা চৰাই কি হ'ল, মোৰ কিমান দানা খালে। ঠিক আছে, মোৰ দানা কিমান খালে সেইটো আপোনাক লাগিব। সেইটো দানা হ'ল মোৰ ফিড যদি চাই, তেনেহ'লে মোৰ দানা খাইছে আপোনাৰ 110 বেগ। ঠিক আছে, আপোনালোকৰ বহীত চাই ল'ব যে কিমান বেগ আপোনাৰ দানা খালে। মোৰ ইয়াতে খাইছে 110 বেগ, আৰু 110 বেগৰে আপুনি পূৰণ কৰিব লাগিব 110 বেগ ইনটু আপোনাৰ কেজি পাৰ বেগত আপোনাৰ কিমান কেজিকৈ দানা আছে। মোৰ যিহেতু ছগুণা হয়, ছগুণাত বৰ্তমান আপোনালোকে জানে 60 কিলোকৈ
দানা থাকে। যিহেতু বেলেগ কোম্পানীত 50 কিলো হয়, গতিকে আপোনালোকে যদি 50 কিলো হয় 50 কিলো পূৰণ কৰিব, যদি আপোনাৰ 60 কিলো হয় তেনেহ'লে 60 দি পূৰণ কৰিব। ঠিক আছে, 110 ইনটু মোৰ 60 লিখিলোঁ। ইয়াতে মোৰ আহিলে 6600 কেজি। ঠিক আছে, 6600 কেজি কি হ'ল দানা। এই 1514টা চৰাই কিমান খালে দানা? 6600 কেজি দানা খালে। এতিয়া কথাটো হ'ল 6600 কেজি কি হ'ল মোৰ দানা খালে। এইটো লিখিছোঁ ফিট খালে মোৰ 6600 কেজি। আৰু বডি ৱেট মই সেইটো কাৰণে বি লিখিছোঁ। বডি ৱেট হ'ল মোৰ 3588 কেজি। আৰু এতিয়া মই 6600ক যদি মই 3588 হৰণ কৰোঁ তেনেহ'লে মোৰ আহিব 1.83, অৰ্থাৎ মোৰ FCR হৈছে কিমান? 1.83। ঠিক আছে, আপোনালোকে কিন্তু এনেধৰণে কেলকুলেশ্যনটো ধুনীয়াকৈ ইজি হিচাপত আপোনালোকে কৰিব পাৰে। এইটো হৈছে আপোনাৰ টোটেল দানা কেজিত উলিয়াই ল'ব। ঠিক আছে, কেজিত টোটেল আপুনি ধৰি লওক 100 বেগ দানা খালে, অৰ্থাৎ 100 বেগৰ কেজিত উলিয়াব যে কিমান কেজি হ'ল। আৰু এইটো বিটো হ'ল আপোনাৰ বডি ৱেট। আপোনাৰ বডি ৱেট, এভাৰেজ বডি ৱেট আপোনাৰ কিমান আহিব গোটেই ফাৰ্মখনত, সেইটো লিখিব। এই দানাটোক বডি ৱেটেৰে যেতিয়া হৰণ কৰিব আপোনাৰ ওলাই আহিব FCR। আৰু FCRটো কি হয়? FCR 1.83 যে এইটো দেখিলে, এইটো হৈছে 1 কিলো 830 গ্ৰাম দানা খাই আপোনাৰ এটা ব্ৰইলাৰত আহিল 1 কিলো বডি ৱেট। সেইটো আপোনাৰ ভালদৰে শুনি ল'ব। আপোনাৰ যে 1.83 বা 1.63 বা 1.4 এইটো যে FCRটো যে আহে, FCRটো হৈছে দানা, অৰ্থাৎ 1 কিলো 830 গ্ৰাম দানা খাই কেনে মোৰ 1 কিলো বডি ৱেট আহিছে। ধৰি লওক আপোনাৰ 1.5 বা 1.6 আহিলে, তেনেহ'লে আপোনাৰ 1 কিলো 600 দানা খাই 1 কিলো বডি ৱেট আপোনাৰ ব্ৰইলাৰকেইটা আহিছে। ঠিক আছে, এতিয়া মোৰ বডি ৱেট আহিলে কিমান? 1 কিলো 830 গ্ৰাম দানা খাই কেনে মোৰ চৰাইকেইটা ৱেট আহিছে 1 কিলো। ঠিক আছে, আৰু এইটোৱে হৈছে FCR ফুল কেলকুলেশ্যন আপোনাক আজি দেখালোঁ। আৰু যদি ভাল পাইছে এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকল নতুন পালক আছে তেখেতলোকৰ যাতে এনেকুৱা ধৰণৰ কেলকুলেশ্যনটোৰ পৰা অলপ হ'লেও ইজি হয়।